পাৱৈ চাহ বাগিচাৰ মাছত ড্ৰাগছ সৰবৰাহকাৰীক আটক। পাৱৈ ডিগবৈ আৰক্ষীৰ সফল অভিযান। দলনগৰী ডিগবৈৰ নাতিদূৰত থকা এমেলগেমটেড চাহ কোম্পানীৰ পাৱৈ চাহ বাগিচাৰ মাজত আছে 4জন ড্ৰাগছ সৰবৰাহকাৰীক আটক। গোপন সূত্ৰৰ পম খেদি আছে ডিগবৈ আৰক্ষীয়ে 4জন ড্ৰাগছ সৰবৰাহকাৰীক পাৱৈ চাহ বাগিচাৰ মাজত খেদি আটক কৰিবলৈ সক্ষম হয়। বিগত বহুকেইটা দিন ধৰি পৰিত্যক্ত অৱস্থাত থকা পাৱৈ ৰেলৱে ষ্টেচনত ড্ৰাগছ সৰবৰাহকাৰী কেইজনে বাহৰ পাতি ড্ৰাগছ সৰবৰাহ কৰি আহিছিল। অৱশ্যে বহুকেইবাৰ আৰক্ষী বাহিনী দলে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰাৰ প্ৰচেষ্টা চলাই বিফল হৈছিল। উল্লেখযোগ্য যে ডিগবৈ আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে পাৱৈ চাহ বাগিচাত অভিযান চলাই 4 যুৱকক খেদি আটক কৰে। এই আটক অভিযানত 37টা ড্ৰাগছ কণ্টেইনাৰ তথা ড্ৰাগছ সহিত ডাঙৰ বক্স, 4টা মোবাইল, লাইটাৰ 3টা তথা স্কুটি 2খন জব্দ কৰে। আটক কৰা সৰবৰাহকাৰী কেইজন কবে পাৱৈৰ কৰ্ণ প্ৰধান, ডিগবৈ মূলীয়াবাৰীৰ দীপক দে, মাৰ্ঘৰিট আৰু জয়ন্তদ্বীপ বৰগোহাঁই আৰু ধৰ্মেশ্বৰ গগৈ। ডিগবৈ আৰক্ষীৰ এনেহেন সফল অভিযানত পাৱৈ চাহ বাগিচাৰ সচেতন মহল আৰক্ষীক ধন্যবাদ জনাইছে। ডিগবৈৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি পাৱৈ চাহ বাগিচাত ড্ৰাগছৰ কেইজন বেপাৰীক এতিয়া ধৰা হৈছে আৰু এই গোটেই বিষয়টো লৈ আমাৰ মাৰ্ঘেটাৰ SDPO কমলজ্যোতি শইকীয়া ছাৰ আৰু আমাৰ ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত ছাৰ তেখেতৰ এক প্ৰচেষ্টাত এই গোটেই 4জন ড্ৰাগছৰ ব্যৱসায়ী ধৰা হৈছে আৰু তেওঁলোকৰ ওচৰত বহুখিনি তেনেকুৱা বস্তু পোৱা গৈছে। তো আমি আজি পাৱৈবাসী হিচাপে এই বস্তুটো লৈ অতিকে দুখ প্ৰকাশ কৰিছো, যিহেতু চাহ বাগিচা অঞ্চলত আগৰ দিনত আমাৰ ড্ৰাগছৰ কোনো ধৰণৰ বেপাৰ নাছিলে, কিন্তু বৰ্তমান সময়ত আজি যি আমি দেখিছো ভৱিষ্যতৰ কাৰণে চিন্তিত হৈ পৰিছো। তাৰ বাবে আমি পাৱৈবাসী ৰাইজকে হওক বা আমাৰ প্ৰশাসন বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সকলোকে আমি অনুৰোধ জনাইছো যে বাগিচা অঞ্চলত এইবিলাক ৰোধ কৰাৰ বাবে কি ধৰণৰ ব্যৱস্থা ভৱিষ্যতে ল'ব পৰা যায় তাৰ ওপৰত এক দৃষ্টি ৰাখিব বুলি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো।